ধুবুৰী বিএন কলেজৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি ধুবুৰী বিএন কলেজত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে, এতিয়া আপোনালোকে কেনেকৈ এডমিশ্যন ল'ব লাগিব, এডমিশ্যন ল'বলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ এডমিশ্যন ফিজ কিমান, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে ধুবুৰী বিএন কলেজত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট ধাৰপান ৱেবছাইটৰ পৰা অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যনৰ লাষ্ট ডেট কিন্তু 20 তাৰিখ। যদি আপোনালোকে এতিয়াও অনলাইনত এপ্লিকেশ্যন কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অনলাইনত ফাৰ্ষ্ট এপ্লিকেশ্যন কৰক। 20 তাৰিখৰ আগত কিন্তু আপোনালোকে ধাৰপান পৰ্টেলত অনলাইন এপ্লিকেশ্যন কৰিব লাগিব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে। যদি আপোনালোকে 20 তাৰিখৰ আগত নকৰে, তেনেহ'লে কিন্তু আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব নোৱাৰিব। বৰ্তমান যিহেতু অনলাইন প্ৰচেছ, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ধাৰপান পৰ্টেলত যাই অনলাইন এপ্লিকেশ্যনটো কৰি লওক। যদি আপোনালোকে এপ্লিকেশ্যন কৰিব নাজানে, কেনেকৈ আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই অনলাইনত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে ধাৰপান পৰ্টেলত এডমিশ্যনটো কৰাই লওক। 20 তাৰিখে কিন্তু লাষ্ট ডেট, 20 তাৰিখৰ আগতে আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰি লওক। 20 তাৰিখে কিন্তু যেতিয়া আপোনালোকে ধাৰপান পৰ্টেলত এপ্লাই কৰিব বা এপ্লিকেশ্যনটো কৰিব, তেতিয়া কিন্তু আপোনাৰ 20 তাৰিখে আপোনালোকে যে লগইন ID আৰু পাছৱৰ্ডটো বনাব, ধাৰপান পৰ্টেল অন কৰি চাব যে আপোনাৰ কোনটো কলেজত একচেপ্ট হৈ গ'ল। যদি আপোনালোকৰ ধুবুৰী বিএন কলেজত একচেপ্ট হৈ গৈছে আৰু আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে, ফাৰ্ষ্ট কিন্তু আপোনালোকৰ ধাৰপান পৰ্টেলত একচেপ্ট হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকে কলেজত এডমিশ্যন ল'ব নোৱাৰিব। যদি আপোনালোকৰ বিএন কলেজত এডমিশ্যন লোৱাৰ কাৰণে একচেপ্ট হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকৰ এডমিশ্যনটো ফ্ৰী হ'ব। আপোনাৰ কিন্তু ইনকাম চাৰ্টিফিকেট লাগিব, তেতিয়াহে কিন্তু আপোনালোকে এডমিশ্যনটো ফ্ৰীতে ল'ব পাৰিব। যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাই, তেনেহ'লে আপোনালোকে আজিয়ে ইনকাম চাৰ্টিফিকেটটো বনাই লওক। কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেট বনাব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে আজিয়ে ইনকাম চাৰ্টিফিকেটটো বনাই লওক। যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ বহুত টকা ফিজ দি কলেজত এডমিশ্যন ল'ব লাগিব। সেইকাৰণে আপোনালোকে এইকেইটা ডকুমেণ্ট অতি সোনকালে ৰেডি কৰি ৰাখি দিয়ক, ইনকাম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক।